গৌৰীপুৰত মাটিৰ দালালৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান। গৌৰীপুৰ আৰক্ষীৰ অভিযানত আটক এজন মাটিৰ দালাল। ধৃত মাটিৰ দালালজন সুমনশীল বুলি জানিব পৰা গৈছে। ঘৰ গৌৰীপুৰ ২ নং ৱাৰ্ডত আৰু ২ নং ৱাৰ্ডৰ পৰাই আটক কৰে মাটিৰ দালাল সুমনশীলক। মাটি বিক্ৰীৰ নামত এগৰাকী মহিলা আৰক্ষীৰ পৰা ১৬ লাখ টকা লোৱাৰ অভিযোগ। মহিলা আৰক্ষীজনীৰ এজাহাৰৰ ভিত্তিত সুমনশীলৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। গৌৰীপুৰ থানাত ৰুজু হোৱা গোচৰ U/S 120B/420/406 BNSৰ অধীনত ৰুজু হৈছে গোচৰ। সম্প্ৰতি আটকাধীন সুমনশীলক অধিক তথ্যৰ বাবে গৌৰীপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।